এইটো বছৰলৈ বিদায় মা তোমালৈ। 2টামান বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ প্ৰায়। আজি আছিলে জগতহাতী মাৰ ভাচনি, মানে কালিৰ পৰা পূজা হৈ আছিলে আৰু আমাৰ ইয়াত 10-15 বছৰ আগৰ পৰাই পূজা পাতি আহিছিল। তো আহিয়ে খালোঁ আমি প্ৰসাদ আৰু প্ৰসাদৰ পাতখন পেলালোঁ চাম কানু আৰু সিদ্ধাৰ্থৰ মুখত, মানে ফটো উলিয়াই থৈছিলে পুৰা আৰু মানুহে পিকাই পিকাই অৱস্থা নাইকিয়া কৰিলে। তাৰপিছত খালোঁ খিচিৰি, খাই বৈ পেলাই মাক বিদায় দিবলৈ হ'ল। সকলোৱে এয়া দাঙি পেলাই ট্ৰেক্টৰত উঠাই আছে। তাৰপিছত আমি মাক বিদায় দিবলৈ যাম আৰু আমি সকলো ৰেডি হৈ গ'লোঁ, মানে ৰঙা কাপোৰখন মূৰত মাৰি সকলোৱে ফুট লৈ মাৰ আশীৰ্বাদ লৈ পেলাই আমি বোলো ওলাই দিওঁ। আপোনালোকৰ ফালে বাৰু জগতহাতী পূজা পাতেনে কমেণ্টত জনাবচোন। আমাৰ ইয়াত মানে বহুত বছৰৰ পৰা পাতি আহিছে যিহেতু, আৰু ইয়াত আমি বহুত ফূৰ্তি কৰোঁ আৰু উটোৱাৰ দিনাখন যেতিয়া মাক লৈ যাওঁ তেতিয়া আমাৰ ফূৰ্তি কৰোঁ আমি গান বজাই মাক আদৰি পেলাই। কিন্তু এইবাৰ ইমান ফূৰ্তি নহ'লে আৰু বহুত ঘূৰোৱা নহ'লে, এনেইতো বহুত ঘূৰোৱা হয়। কিয় নাই ঘূৰোৱা সেইটোতো আপোনালোকক জনাবলৈ দৰকাৰেই নাই এক্সট্ৰাকৈ, কাৰণ আপোনালোকে সকলোৱে জানেই আৰু মানুহ হৈছে অলপ। কিন্তু আগৰ বছৰ হওক আৰু বাকী কেইবছৰ যিমান বছৰ পাতি আহিছে তো মানুহ বহুত বেছি হৈছিলে, কিন্তু এইবাৰ অকণমান কম হৈছে। আৰু এতিয়া বতৰটো সেমেকা যিহেতু, সেইকাৰণে সোনকালে উটুৱাবলৈ চবেই ভাবিলে সোনকালে উটুৱাই দিওঁ। আৰু আমাৰ ওচৰতে থকা দিকৰাই নদীতেই মাক বিসৰ্জন দিয়া হৈছে আৰু আমি এই ৰঙা ফিটাডাল মাৰি আহিছোঁ যে সেইডালটো উটুৱাই দিব লাগিব নহয়নে মাৰ লগতে। যেতিয়াই মাক বিদায় দিয়া সময়কণ কাষ চাপিছে সকলোৰে চকু দুটা একদম জলজলীয়া হৈ পৰিছে, কাৰণ মা এবছৰৰ মূৰত আহে আৰু দুদিন থাকিয়ে যাবলৈ হয়। সেইকাৰণে সকলোৰে চকু একদম জলজলীয়া হৈ পৰে, কাৰণ আমাৰ ইয়াত জগতহাতী মাৰ পূজা বহুত ডাঙৰকৈ পতা হয়। সেইকাৰণে আমি এই জগতহাতী মাৰ যেতিয়াই পূজা হয় আমি মানে বহুত ফূৰ্তি কৰোঁ আৰু বহুত আনন্দ লাগে আমাৰ। যেতিয়া মা যায় বহুত দুখ লাগে। যিয়েই নহওক, যিটো পৰম্পৰা চলি আহিছে সেইটোতো থাকিবই নহয়নে। বাৰু দিয়ক আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই।